আজি আমি চাওঁ সলিবিলিটি অফ গ্যাস ইন লিকুইড জুলীয় পদাৰ্থত গেছীয় পদাৰ্থৰ দ্ৰৱণীয়তা। আমি জানো বিভিন্ন প্ৰকাৰৰ গ্যাস বিভিন্ন প্ৰকাৰৰ জুলীয় পদাৰ্থত দ্ৰৱীভূত হ'ব পাৰে। যেনে আমি সাধাৰণতে দেখি পোৱা কিছু তেনে জুলীয় আৰু গেছীয় পদাৰ্থৰ দ্ৰৱ, যেনে আমি জানো বায়ুমণ্ডলৰ অক্সিজেন গেছ পানীত দ্ৰৱীভূত অৱস্থাত থাকে, যাৰ বাবে পানীত থকা জীৱবোৰ জীয়াই থাকে, মাছ অন্যান্য জলজ প্ৰাণীবোৰ পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক তেনেদৰে হাইড্ৰোজেন ক্লোৰাইড গেছ HCl গেছ পানীত দ্ৰৱীভূত হয়, যাৰ পৰা আমি হাইড্ৰক্লৰিক এচিড পাওঁ। ঠিক তেনেধৰণে আমি গ্ৰীষ্মকালত যি শীতল পানীয় ব্যৱহাৰ কৰোঁ, আমি গৰম ছিজনত কোল্ড ড্ৰিংকছ খাওঁ, হয়নে? কোল্ড ড্ৰিংকছ শীতল পানীয়, তাত কি থাকে? তাত সাধাৰণতে কাৰ্বন ডাই অক্সাইড গেছটো উচ্চ চাপত ভৰোৱা থাকে, নহয়নে? অৰ্থাৎ অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড গেছ, হাইড্ৰোজেন ক্লোৰাইড গেছ, এই গেছবোৰ পানীত দ্ৰৱীভূত অৱস্থাত থাকিব পাৰে। তেনেধৰণে বিভিন্ন আমাৰ গেছীয় আৰু জুলীয় পদাৰ্থ দ্ৰৱ আছে। এতিয়া আমি চাম যে নিৰ্দিষ্ট পৰিমাণ জুলীয় পদাৰ্থত কিমান পৰিমাণ গেছ দ্ৰৱীভূত হয়, বা সেই গেছৰ দ্ৰৱণীয়তা কাৰ ওপৰত নিৰ্ভৰ কৰিব, কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব। আমি ইতিমধ্যে পঢ়িছোঁ কোনো দ্ৰব্য যেতিয়া দ্ৰাৱকত দ্ৰৱীভূত কৰা হয়, সেই দ্ৰব্যটোৰ দ্ৰৱণীয়তা বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে আমাৰ দ্ৰব্য আৰু দ্ৰাৱকৰ প্ৰকৃতি, উষ্ণতা, চাপ ইত্যাদি, হয়নে? সলিবিলিটি অফ এনি সলিউট মানে ইন এ ডেফিনিট সলভেন্ট ডিপেন্ডস আপন সাম ফ্যাক্টরস। দিজ আর নেচার অফ সলিউট এন্ড সলভেন্ট, প্রেসার এন্ড টেম্পারেচার। এতিয়া আমি চাম কোনো গেছীয় পদাৰ্থ যেতিয়া আমি জুলীয় পদাৰ্থ দ্ৰৱীভূত কৰিম, তেতিয়া সেই গেছীয় পদাৰ্থৰ দ্ৰৱণীয়তাৰ ওপৰত চাপৰ কি প্ৰভাৱ আছে। আমি পঢ়িব লাগে ইফেক্ট অফ প্ৰেছাৰ অন দ্য সলিবিলিটি অফ গেছ ইন এ লিকুইড। যেতিয়া কোনো গেছীয় পদাৰ্থ জুলীয় পদাৰ্থ দ্ৰৱীভূত কৰিম, সেই গেছীয় পদাৰ্থৰ দ্ৰৱণীয়তা চাপৰ সৈতে কিদৰে পৰিৱৰ্তন হ'ব পাৰে আমি চাওঁ। এই এটা চিত্ৰ কিছু বুজিবলৈ, ধৰি লওক কিবা এটা দ্ৰাৱক আছে, তাত আমি এটা গেছ লৈছোঁ, আমি এই গেছ কিবা এটা গেছ লৈছোঁ, হয়নে? ইয়াৰ ওপৰত পিষ্টন লগোৱা আছে। এতিয়া আমি চাপ প্ৰয়োগ কৰিম। ধৰি লওক ইয়াত আমি চাপ প্ৰয়োগ কৰিলোঁ, চাপ প্ৰয়োগ কৰি গেছৰ আয়তনখিনি কমাই দিলোঁ। এতিয়া এই চাপ প্ৰয়োগ কৰাৰ ফলত এই গেছটো এই দ্ৰাৱকত বেছি পৰিমাণে দ্ৰৱীভূত হ'ব নে কম পৰিমাণে দ্ৰৱীভূত হ'ব? আমি সাধাৰণভাৱে ক'ব পাৰোঁ যে এই গেছখিনি পানীত বা এই দ্ৰাৱকটোত বেছি পৰিমাণে দ্ৰৱীভূত হ'ব যেতিয়া আমি চাপ বঢ়াই দিম। কিয়? যেতিয়া চাপ বঢ়াই দিয়া যাব তেতিয়া গেছৰ আয়তন কমি যাব, আৰু গেছৰ আয়তন কমি যাব, গতিকে এই গেছৰ ভিতৰত থকা কণাবোৰৰ মানে গতিশক্তি বৃদ্ধি পাব বা তেওঁলোকৰ মুভমেণ্ট বাঢ়ি যাব। গতিকে বেছি সংখ্যক কণাই কি কৰিব? দ্ৰাৱকৰ পৃষ্ঠত খুন্দা মাৰিব। গতিকে বেছি পৰিমাণ আমাৰ গেছীয় কণাবোৰ দ্ৰাৱকত সোমাই পৰিব, অৰ্থাৎ সেই গেছ দ্ৰাৱকটোত বেছি পৰিমাণে দ্ৰৱীভূত হ'ব। যেতিয়া প্ৰেছাৰ ইনক্ৰিজ কৰা হ'ব, তেতিয়া গেছিয়াছ পাৰ্টিকেলবিলাক বেছিকৈ আমাৰ লিকুইড ছাৰ্ফেচত ষ্ট্ৰাইক কৰিব, যাৰ ফলত মানে এই গেছীয় পাৰ্টিকেলবিলাক ইজিলি কি হ'ব? সলভেণ্টৰ ভিতৰত সোমাই যাব, অৰ্থাৎ মানে এই গেছটোৰ সলিবিলিটি কি হ'ব? ইনক্ৰিজ হ'ব। সেয়াই লিখিছোঁ, কোনো এটা গেছৰ দ্ৰৱণীয়তা সেই গেছটোৰ চাপৰ সৈতে কি সমানুপাতিক। ঠিক আছে? সলিবিলিটি অফ গেছ ইজ প্ৰপৰ্চনেল টু দ্য প্ৰেছাৰ অফ দ্য গেছ অভাৰ দ্য সলিউশ্যন। এই দ্ৰৱৰ ওপৰত আমি যিমান পৰিমাণ চাপ দিম, এই চাপৰ সৈতে সেই গেছটোৰ দ্ৰৱণীয়তা নিৰ্ভৰ কৰিব। কিদৰে নিৰ্ভৰ কৰিব? যদি আমি চাপ বৃদ্ধি কৰোঁ, তেতিয়া সেই গেছ দ্ৰাৱকটোত বেছি পৰিমাণে দ্ৰৱীভূত হ'ব। যেতিয়া প্ৰেছাৰ ইনক্ৰিজ কৰা হ'ব, তেতিয়া সেই এই গেছটোৰ সলিবিলিটি কি হ'ব? ইনক্ৰিজ হ'ব। এই কথাখিনি বুজাবলৈ এটা সূত্ৰ আছে, যাক কয় হেনৰীৰ সূত্ৰ, হেনৰীজ ল। গতিকে এয়াই হেনৰীৰ সূত্ৰ, হেনৰীজ ল। কি? স্থিৰ উষ্ণতাত জুলীয় পদাৰ্থ এটাত গেছীয় পদাৰ্থ এটাৰ দ্ৰৱণীয়তা গেছটোৰ চাপৰ সমানুপাতিক, হয়নে? এট কনষ্টেণ্ট টেম্পাৰেচাৰ দ্য সলিবিলিটি অফ এ গেছ ইন লিকুইড, হয়নে, ইজ প্ৰপৰ্চনেল টু দ্য প্ৰেছাৰ অফ দ্য গেছ অভাৰ দ্য সলিউশ্যন। এই কথাষাৰ ইয়াত বুজাইছোঁ, এই কথাষাৰে লিখা আছে, হয়নে? যেতিয়া আমি চাপ বঢ়াই দিম, তেতিয়া কি হ'ব? গেছখিনি সহজে সেই দ্ৰৱত দ্ৰৱীভূত হৈ যাব, অৰ্থাৎ সেই গেছটোৰ দ্ৰৱণীয়তা কি হ'ব? বাঢ়ি যাব, হয়নে?
গতিকে কি লিখিলোঁ পি সমানুপাতিক এক্স এক্স মানে কি সেই এই গেছটোৰ মোল ভগ্নাংশ কোনো দ্ৰব্যৰ দ্ৰৱণীয়তা কিদৰে ওলায় সেই দ্ৰৱটোৰ যি গাঢ়তা এই গাঢ়তাৰ সহায়ত আমি সেই দ্ৰব্যটোৰ দ্ৰৱণীয়তা বুজাওঁ দ্য সলিবিলিটি অফ এনি সলিউট ইজ এক্সপ্ৰেছড ইন টাৰ্মছ অফ দ্য কনচেনট্ৰেশ্যন অফ দ্য সলিউশ্যন হয়নে যেহেতু এই দ্ৰব্যটোৰ দ্ৰৱণীয়তা দ্ৰৱটোৰ গাঢ়তাৰ সহায়ত আমি প্ৰকাশ কৰিম গতিকে সেই দ্ৰৱৰ গাঢ়তা আমি ইয়াত মোল ভগ্নাংশৰে বুজাব চেষ্টা কৰিছোঁ গতিকে ইয়াত এক্স মানে কি এই গেছটোৰ মোল ভগ্নাংশ এই উদাহৰণৰ ক্ষেত্ৰত মই কি লিখিম পি এ ইজ প্ৰপৰ্চনেল টু এক্স এ হয়নে মানে এই গেছটোৰ যি চাপ এই চাপৰ সৈতে এই গেছটোৰ দ্ৰৱণীয়তা সমানুপাতিক হ'ব আমি সমানুপাতিকৰ জেগাত সমান চিহ্ন ব্যৱহাৰ কৰিছোঁ গতিকে কি কৰিব লাগিব এটা ধ্ৰুৱকৰ সৈতে পূৰণ কৰিব লাগিব এটা ধ্ৰুৱক দি ইনটু কৰিছোঁ কে এইচ ইনটু এক্স কে এইচ মানে কি হেনৰিজ কনষ্টেণ্ট মানে হেনৰিৰ সূত্ৰ ধ্ৰুৱক যেহেতু সূত্ৰটো হেনৰিৰ সূত্ৰ গতিকে ধ্ৰুৱকটোৰ নাম হেনৰিৰ সূত্ৰ ধ্ৰুৱক ৰখা হৈছে এতিয়া এই হেনৰিৰ সূত্ৰ আমি বিভিন্ন ধৰণে আৰু বুজাব পাৰোঁ কিতাপত হেনৰিৰ সূত্ৰ 3টামান সংজ্ঞা আছে হয়নে একেখিনি কথা আমি বিভিন্ন ভাষাৰে বুজোৱা হৈছে বাষ্পীয় অৱস্থাত গেছ এটাৰ আংশিক চাপ দ্ৰৱত গেছটোৰ মোল ভগ্নাংশৰ সমানুপাতিক দ্য পাৰ্চিয়েল প্ৰেছাৰ অফ দ্য গেছ ইন ভেপাৰ ফেজ ইজ প্ৰপৰ্চনেল টু দ্য মোল ফ্ৰেকশ্যন অফ দ্য গেছ ইন দ্য সলিউশ্যন ইয়াত কি কৈছে আংশিক চাপ বুজি পাওঁনে আমি পাৰ্চিয়েল প্ৰেছাৰ যেতিয়া আমি এটা গেছৰ মিশ্ৰ ল'ম মানে এটা গেছীয় পদাৰ্থ ধৰি লোৱা 2-3টা গেছ একেলগে মিক্স হৈ আছে বুজিবলৈ ধৰি লোৱা এই এটা দ্ৰাৱক আৰু এইখিনি ধৰি লোৱা গেছ হয়নে এই গেছখিনি আমি এই দ্ৰাৱকত দ্ৰৱীভূত কৰিব লাগে এতিয়া ইয়াত ধৰি লোৱা দুটা গেছ আছে এ আৰু বি এ গেছো আছে বি গেছো আছে গতিকে এইটো গেছৰ এটা মিক্সচাৰ হ'ল ইয়াত এ গেছৰ এটা চাপ থাকিব বি গেছৰো চাপ থাকিব মানে এ গেছৰ ইণ্ডিভিজুৱেল প্ৰেছাৰ থাকিব বি গেছৰো ইণ্ডিভিজুৱেল প্ৰেছাৰ থাকিব মানে এৰ নিজাববীয়া কিছু চাপ প্ৰয়োগ কৰিব বি গেছৰ কণাবোৰো নিজাববীয়াকৈ চাপ প্ৰয়োগ কৰিব আৰু এ গেছ আৰু বি গেছ লগ লগাই মুঠ চাপ কিবা এটা হ'ব হয়নে গতিকে প্ৰতিটো গেছে যিমান পৰিমাণ চাপ প্ৰয়োগ কৰে তাক আমি কি বুলি কওঁ সেই গেছটোৰ আংশিক চাপ মানে ইণ্ডিভিজুৱেল প্ৰেছাৰ অফ দ্য কম্পনেণ্ট ইজ কল্ড পাৰ্চিয়েল প্ৰেছাৰ নহয়নে এই মিক্সচাৰটোত এ গেছখিনিয়ে কিমান চাপ প্ৰয়োগ কৰি আছে সেইখিনি হ'ব এ গেছৰ আংশিক চাপ ঠিক তেনেধৰণে বি গেছটোৱে কিমানখিনি চাপ দি আছে এইখিনি হ'ব বি গেছৰ আংশিক চাপ আৰু এ গেছ আৰু বি গেছৰ আংশিক চাপ যোগ কৰিলে গোটেই গেছৰ মিশ্ৰটোৰ মুঠ চাপ আমি ওলাব পাৰিম হয়নে গতিকে এ গেছৰ যদি ইণ্ডিভিজুৱেল প্ৰেছাৰ তাক এৰ পাৰ্চিয়েল প্ৰেছাৰ বুলি ক'ম আৰু বি গেছৰ ইণ্ডিভিজুৱেল প্ৰেছাৰক আমি কি বুলি ক'ম বিৰ পাৰ্চিয়েল প্ৰেছাৰ বুলি ক'ম আৰু পাৰ্চিয়েল প্ৰেছাৰ অফ এ আৰু পাৰ্চিয়েল প্ৰেছাৰ অফ বি প্লাছ কৰিলে অলৱেজ কি হয় আমাৰ টোটেল প্ৰেছাৰৰ ইকুৱেল হয় এইখিনি আমি জানো ইতিমধ্যে হয়নে আমি ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলোঁ এতিয়া যদি এ গেছৰ আংশিক চাপ বেছি হয় কি হ'ব এই গেছৰ কণাবোৰে হয়নে বেছি সংখ্যক কণা কি কৰিব ইয়াত খুন্দা মাৰিব অৰ্থাৎ বেছি সংখ্যক কণা কি হ'ব দ্ৰৱীভূত হ'ব গতিকে এই দ্ৰৱত এ গেছৰ মোল ভগ্নাংশ কি হ'ব বাঢ়ি যাব এ গেছৰ আংশিক চাপ বাঢ়ি গ'লে এই গেছখিনি বেছিকৈ চাপ দিব গতিকে এই গেছৰ কণাবোৰ সহজে দ্ৰৱীভূত হ'ব গতিকে দ্ৰৱত এই গেছৰ মোল সংখ্যা বাঢ়ি যাব যাৰ ফলত দ্ৰৱত থকা এই গেছৰ মোল ভগ্নাংশ কি হ'ব বাঢ়ি যাব হয়নে যদি এই গেছৰ পাৰ্চিয়েল প্ৰেছাৰ বেছি হয় হয়নে তেতিয়া কি হ'ব এই গেছৰ পাৰ্টিকেলবিলাক ইজিলি ডিজলভ হৈ যাব গতিকে সেই সলিউশ্যনত এই গেছৰ নাম্বাৰ অফ মোলছ ইনক্ৰিজ হ'ব যাৰ ফলত এই গেছৰ মোল ফ্ৰেকশ্যন ইনক্ৰিজ হ'ব গতিকে যিকোনো গেছৰ প্ৰেছাৰৰ লগত তাৰ মোল ফ্ৰেকশ্যনটো কি হ'ব ডিৰেক্টলি প্ৰপৰ্চনেল হ'ব এই আমি লিখিছিলোঁ হেনৰিৰ সূত্ৰত নহয়নে গতিকে যিকোনো গেছৰ আংশিক চাপৰ সৈতে সেই গেছটোৰ যি মোল ভগ্নাংশ আছে দ্ৰৱত যি মোল ভগ্নাংশ আছে তাৰ সৈতে কি হ'ব সমানুপাতিক হ'ব গতিকে বাষ্পীয় অৱস্থাত গেছ এটাৰ আংশিক চাপ এই বাষ্পীয় অৱস্থাত গেছটোৰ আংশিক চাপ আৰু কি গেছটোৰ মোল ভগ্নাংশৰ সমানুপাতিক দ্ৰৱত গেছটোৰ মোল ভগ্নাংশৰ সমানুপাতিক
দ্ৰৱত গেছটোৰ মোল ভগ্নাংশৰ সমানুপাতিক মানে এই দ্ৰৱত যিটো আছে এই দ্ৰৱত এই গেছৰ যি মোল ভগ্নাংশ হ'ব ধৰি লোৱা এক্স এই এক্সৰ সৈতে এই পি এটো কি হ'ব সমানুপাতিক হ'ব যদি এই গেছৰ চাপ বাঢ়ি যায় গতিকে এই গেছ সহজে দ্ৰৱীভূত হ'ব গতিকে দ্ৰৱত এই গেছৰ মোল সংখ্যা বাঢ়ি যাব গতিকে মোল ভগ্নাংশ বাঢ়ি যাব গতিকে প্ৰতিটো গেছৰ আংশিক চাপৰ সৈতে প্ৰতিটো গেছৰ মোল ভগ্নাংশ কি হ'ব সমানুপাতিক হ'ব হয়নে এভৰি গেছৰ পাৰ্চিয়েল প্ৰেছাৰৰ লগত হয়নে সেই গেছটোৰ সলিউশনৰ যিটো মোল ফ্ৰেকশন হ'ব তাৰ লগত কি হ'ব ডাইৰেক্টলি প্ৰপৰ্শনাল হ'ব এতিয়া এই KH এটা ধ্ৰুৱক ৰাখি হয়নে এটা কনস্ট্যান্ট ভ্যালু আৰু KH এর বিভিন্ন মান পোৱা যায় গতিকে যদি কোনো গ্যাসৰ KH এর মান বেছি হয় তাৰ মানে আমি বুজি পাম কি সেই গ্যাসটোৰ দ্ৰৱণীয়তা কম হ'ব হয়নে গতিকে KH এর পৰা আমি এটা গ্যাসৰ প্ৰকৃতি আমি বুজিব পাৰো কাৰণ আমি জানো সকলো গ্যাস সমপৰিমাণে পানী দ্ৰৱীভূত নহয় বা কোনো এটা নিৰ্দিষ্ট দ্ৰাৱকত দ্ৰৱীভূত নহয় যেনে আমি উদাহৰণ কৈছিলো আমি অক্সিজেন গ্যাস পানীত কম পৰিমাণে দ্ৰৱীভূত হয় কিন্তু হাইড্ৰোজেন ক্লোৰাইড গ্যাস পানীত বেছি পৰিমাণে দ্ৰৱীভূত হয় গতিকে সেই KH এর মানৰ পৰা আমি গ্যাসটোৰ প্ৰকৃতিৰ বিষয়ে ধাৰণা কৰিব পাৰো আমি এটা গ্যাসৰ নেচাৰ আমি KH ভ্যালুৰ পৰা গেছ কৰিব পাৰো যদি কোনো গ্যাসৰ KH এর মান বেছি হয় ডাঙৰ মান হয় তেতিয়া আমি কি বুজি পাম আমি বুজি পাম যে সেই গ্যাসটো পানীত কম পৰিমাণে দ্ৰৱীভূত হ'ব আৰু যদি KH এর মান কম ওলায় সৰু মান ওলায় আমি বুজি পাম যে সেই গ্যাসটো সহজে পানীত দ্ৰৱীভূত হ'ব এতিয়া আমি চাম উষ্ণতাৰ প্ৰভাৱ ইফেক্ট অফ টেম্পাৰেচাৰ যেতিয়া কোনো গ্যাস আমি জলীয় পদাৰ্থ দ্ৰৱীভূত কৰিম তেতিয়া সেই দ্ৰৱণীয়তাৰ ওপৰত সেই গ্যাসৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ কি প্ৰভাৱ আছে হয়নে সলিবিলিটি অফ গ্যাসৰ লগত সেই সলিউশনটো টেম্পাৰেচাৰৰ কি ৰিলেশন আছে আমি সাধাৰণতে এটা আমি আইডিয়া কৰিব পাৰো না গেছ কৰিব পাৰো ধৰি লও ইয়াত এটা আমি দ্ৰৱ লৈছো ইয়াত ধৰি লও এই গ্যাস দ্ৰৱীভূত হৈ আছে আৰু কিছু এই গ্যাস ইয়াত আছে এতিয়া যদি এই দ্ৰৱটো মই উত্তপ্ত কৰি দিওঁ তো কি হ'ব ন কি হ'ব পাৰে কোৱা কি হ'ব পাৰে এই দ্ৰৱত যিবিলাক এই গ্যাস দ্ৰৱীভূত হৈ আছিল যেতিয়া উষ্ণতা বঢ়াই দিয়া যাব তেতিয়া কি হ'ব সেই গ্যাসবোৰৰ গতিশক্তি বাঢ়ি যাব গতিকে এই গ্যাসবোৰ সহজে কি হ'ব দ্ৰৱৰ পৰা ওলাই যাব গতিকে সেই গ্যাসটো দ্ৰৱণীয়তা কি হ'ব কমি যাব হয়নে যদি আমি এটা এই গ্যাসৰ সলিউশন ললো ধৰি লও এই গ্যাস ইয়াত ডিজলভ হৈ আছে যেতিয়া এই সলিউশনটো মই হিট কৰি দিম মানে গৰম কৰি দিম কি হ'ব এই সলিউশনত থকা যিবিলাক গ্যাস মলিকুল আছে এই গ্যাস মলিকুলবিলাকৰ মুভমেন্ট বাঢ়ি যাব যাৰ ফলত এইবিলাক ইজিলি কি হ'ব সলিউশনৰ পৰা এস্কেপ কৰিব মানে সলিউশনৰ পৰা পলাই যাব গতিকে এই গ্যাসটোৰ সলিবিলিটি কি হ'ব ডিক্ৰিজ হ'ব গতিকে আমি কি ক'ব পাৰো এটা গ্যাসৰ সলিবিলিটি দ্ৰৱণীয়তা উষ্ণতাৰ সৈতে কি হ'ব ইনভার্সলি প্রপোর্শনাল হ'ব গতিকে কোনো গ্যাসৰ দ্ৰৱণীয়তা কি হ'ব উষ্ণতাৰ সৈতে ব্যস্তানুপাতিক হ'ব মানে the solubility of any gas is inversely proportional to the temperature of the solution দ্ৰৱটোৰ উষ্ণতাৰ সৈতে সেই দ্ৰৱটোত থকা গ্যাসটোৰ দ্ৰৱণীয়তা ব্যস্তানুপাতিক হ'ব মানে উষ্ণতা বঢ়াই দিলে গ্যাসটোৰ দ্ৰৱণীয়তা কমি যাব হয়নে গতিকে আমি ক'ব পাৰো যেতিয়া আমাৰ কোনো দ্ৰৱৰ উষ্ণতা কমাই দিয়া যায় তেতিয়ালে গ্যাসটো বেছি পৰিমাণে দ্ৰৱীভূত হয় আৰু উষ্ণতা বঢ়াই দিলে গ্যাসৰ দ্ৰৱণীয়তা কমি যাব এটা কথা লক্ষ্য কৰিবা যিমান শীতল পানী আছে কোল্ড ড্ৰিংকস আছে এইবোৰ আমাৰ সদায় কি কৰা হয় ফ্ৰিজত ৰাখা হয় বা আমাৰ ঠাণ্ডা কৰি ৰাখা হয় আমি কোল্ড এনভায়ৰনমেন্টত ৰাখা হয় কিয় ৰাখা হয় যেতিয়া আমাৰ ঠাণ্ডা কৰা হয় তেতিয়া এই গ্যাসখিনি সহজে কি হ'ব পানী দ্ৰৱীভূত হৈ থাকিব গতিকে খাবলৈ কম টেষ্টি হ'ব যদি আমি সেই কোল্ড ড্ৰিংকস আমি উত্তপ্ত কৰি দিওঁ কি হ'ব তাত দ্ৰৱীভূত হৈ থকা গ্যাসবোৰ বাহিৰলৈ ওলাই আহিব যাৰ ফলত কি হ'ব তোমাৰ হয়নে এক ধৰণৰ বিস্ফোৰণ হ'ব পাৰে বা সেই শীতল পানীৰ আমাৰ সোৱাদ নোহোৱা হৈ যাব হয়নে সেইকাৰণে আমি সদায় কোল্ড ড্ৰিংকসবোৰ আমি ঠাণ্ডা কৰি ৰাখা হয় যিবোৰ আমাৰ জলজ প্ৰাণী আছে মানে মাছ বা অন্যান্য সেইবোৰ সদায় ঠাণ্ডা পানীত থাকিব ভাল পায় হয়নে ঠাণ্ডা পানীত জলজ প্ৰাণীবোৰ সহজে জীয়াই থাকে বা জীয়াই থাকিবলৈ ভাল পায় কাৰণ কি চেঁচা পানীত অক্সিজেন গ্যাস সহজে দ্ৰৱীভূত হ'ব পাৰে উষ্ণতা কম থাকিলে গ্যাসৰ দ্ৰৱণীয়তা বাঢ়িব সেইকাৰণে চেঁচা পানীত কি থাকে অক্সিজেন বেছি পৰিমাণে থাকে আৰু গৰম পানীত অক্সিজেন কম পৰিমাণে থাকে সেইকাৰণে আমাৰ গৰম পানীত মানে মাছ বা অন্যান্য জলজ জীৱবোৰ জীয়াই থাকিব নোৱাৰে
চেঁচা পানীতহে মানে জলজ জীৱবোৰ সহজে বা ভালদৰে জীয়াই থাকিব পাৰে। এতিয়া আমি চাওঁ হেনৰীৰ সূত্ৰৰ বাস্তৱিক প্ৰয়োগ, প্ৰেক্টিকেল এপ্লিকেশ্যন অফ হেনৰীজ ল'। আমি হেনৰীজ ল' মানে কি আছিলে যে গেছৰ যেতিয়া আমি দ্ৰৱ বনাম তাত চাপৰ প্ৰভাৱ আছিলে, হয়নে? মানে চাপ বঢ়াই দিলে গেছৰ দ্ৰৱণীয়তা বাঢ়িব। আৰু এতিয়া কি পঢ়িলোঁ যে উষ্ণতা বঢ়াই দিলে কি হয়, দ্ৰৱণীয়তা কমিব। এটা আমি চিম্পল এক্সাম্পল লওঁ, এটা সাধাৰণ উদাহৰণ লওঁ। আমি যিবোৰ ক'ল্ড ড্ৰিংকছ খাওঁ, হয়নে, যিবোৰ শীতল পানীয়ে পান কৰোঁ, সেইবোৰ সদায় কি কৰা হয়, ঠাণ্ডা পৰিৱেশত ৰখা হয় আৰু এইবোৰ পূৰা চিল কৰা থাকে ন, পূৰা হাইলি প্ৰেছাৰত চিল কৰি দিয়ে। কিয় দিয়ে? যেতিয়া আমি হাই প্ৰেছাৰত চিল কৰা থাকিব তেতিয়া প্ৰেছাৰ বাঢ়িলে কি হ'ব আমি জানো, গেছৰ দ্ৰৱণীয়তা বাঢ়িব। সেইকাৰণে CO2 গেছটো সেই ক'ল্ড ড্ৰিংকছত সহজে দ্ৰৱীভূত হৈ থাকে যেতিয়া প্ৰেছাৰটো চিল কৰা থাকে। গতিকে যেতিয়া আমি চিলটো খুলি দিয়া যায়, তুমি চাবা লগে লগে বুৰবুৰণি ওলায় ন। যেতিয়া চিলটো খুলি দিয়া যায় কি হয়, প্ৰেছাৰ কমি যায়, চাপ কমি গ'লে কি হ'ব, দ্ৰৱণীয়তা কমি যাব। গতিকে যিবোৰ দ্ৰৱীভূত থকা গেছবোৰ কি হ'ব, সহজে ওলাই আহিব। তো যাতে শীতল পানীয়ত CO2 গেছটো সহজে দ্ৰৱীভূত হৈ থাকিব পাৰে, তাৰ কাৰণে শীতল পানীয়বোৰ বা ক'ল্ড ড্ৰিংকছবোৰ আমি সদায় ঠাণ্ডা পৰিৱেশত ৰখা হয়, লগতে হাই প্ৰেছাৰত চিল কৰা থাকিব, উচ্চ চাপত তাক চিল কৰি ৰখা হয়। সেইকাৰণে আমাৰ ক'ল্ড ড্ৰিংকছবোৰ আমি খাবলৈ সোৱাদ পাওঁ। হেনৰীৰ সূত্ৰৰ আৰু এটা ব্যৱহাৰিক প্ৰয়োগ, যিসকলে সাগৰৰ তলত ডুব দিয়ে বা ডুবাৰুসকল, হয়নে, ডাইভাৰসকল, যিসকলে অক্সিজেন চিলিণ্ডাৰ হয়নে বা পিন্ধি পানীৰ তলত ডুব দিয়ে, হয়নে, তেওঁলোকে সদায় যিটো অক্সিজেন চিলিণ্ডাৰ লৈ যায় তাত কিন্তু সদায় কি কৰা হয়, যিটো অক্সিজেন গেছ থাকিব তাত বিভিন্ন প্ৰকাৰ গেছৰ মিশ্ৰ থাকে। তাত অক্সিজেন, হিলিয়াম, নাইট্ৰজেন এইবোৰ গেছ থাকে। সেই মিশ্ৰ পদাৰ্থটোত কিন্তু আমাৰ নাইট্ৰজেনৰ পৰিমাণ কমকৈ থাকে। সাধাৰণতে বায়ুমণ্ডলত কিমান থাকে, 78% নাইট্ৰজেন থাকে। কিন্তু ডুবাৰুসকলে যি অক্সিজেন চিলিণ্ডাৰ ব্যৱহাৰ কৰে বা যিটো গেছৰ চিলিণ্ডাৰ তেওঁলোকে লগত লৈ যায় তাত কিন্তু নাইট্ৰজেনৰ পৰিমাণ কম থাকে, 56% থাকে, প্ৰায় 56% থাকে। কিয় থাকে? যেতিয়া সমুদ্ৰৰ তলত যাব তাত কি হ'ব, পানীৰ চাপ বেছি থাকিব। চাপ বেছি হোৱাৰ কাৰণে যে উশাহ লওঁতে যিবোৰ গেছ ল'ব সেই গেছবোৰ আমাৰ তেজত বেছি পৰিমাণে দ্ৰৱীভূত হ'ব। অক্সিজেন, নাইট্ৰজেন এইবোৰ গেছ সহজে কি হ'ব, তেজত দ্ৰৱীভূত হৈ যাব, ডিজলভ হৈ যাব। যেতিয়া ওপৰত উঠি আহিব তেতিয়া কি হ'ব, চাপ কমি যাব। চাপ কমি যোৱাৰ ফলত সেই গেছবোৰৰ দ্ৰৱণীয়তাও কমি যাব। লগে লগে সেই গেছবোৰ কি হ'ব, তেজৰ পৰা ওলাই আহিব চেষ্টা কৰিব। গতিকে সেই নাইট্ৰজেন গেছবোৰে কিছু তেজৰ ভিতৰত কিছুমান বাবলছ বুজি পোৱা নাই আমি, কিছুমান মানে বুৰবুৰণি, কিছুমান বাবলছ সৃষ্টি কৰিব তেজৰ ভিতৰত, তেজৰ নলিকাবোৰৰ ভিতৰত, যাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয়। এক ধৰণৰ অসুবিধা হয় যাক আমি কি বুলি কওঁ, বেণ্ডছ বুলি কওঁ, মানে খুব বিষ অনুভৱ হয়, হয়নে? আৰু অতিকৈ সেই বেণ্ডছৰ যদি এই সমস্যা অধিক হৈ যায় তেতিয়া তেওঁলোকৰ মৃত্যুও হ'ব পাৰে। গতিকে সেইকাৰণে সাধাৰণতে তেওঁলোকে যি অক্সিজেন গেছৰ মিশ্ৰ লৈ যায় তাত কিন্তু নাইট্ৰজেনৰ পৰিমাণ কম থাকে, যাতে সেই বেণ্ডছ কম পৰিমাণে হ'ব পাৰে। ঠিক তেনেধৰণে আৰু এটা উদাহৰণ আমি চিন্তা কৰোঁ। পাহাৰ পৰ্বতত থকা যিসকল লোক বা পৰ্বত আৰোহীসকলৰ তোমাৰ দেহৰ ভিতৰত কি হয়, অক্সিজেনৰ গাঢ়তা কম থাকে। কিয়? যিহেতু পাহাৰ পৰ্বতত চাপ কম থাকে সেইকাৰণে তেজত অক্সিজেন গেছ কম পৰিমাণে দ্ৰৱীভূত হয়, যাৰ ফলত আমাৰ দেহৰ যিবোৰ কোষ আছে বা কলা তাত যিমান পৰিমাণ অক্সিজেন ছাপ্লাই যাব লাগিছিল সিমান পৰিমাণ অক্সিজেন নাযায়, যাৰ ফলত আমাৰ চিন্তা কৰাৰ শক্তি অকণমান মানে কমি যাব পাৰে বা আমাৰ কিছুমান অন্যান্য সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে আমাৰ দেহত থকা কলা বা কোষবোৰে যদি সাফিচিয়েণ্ট অক্সিজেন নাপায় দেহটো দুৰ্বল হৈ যায় আৰু আমাৰ চিন্তা কৰাৰ শক্তিও কমি যায়। এয়া আমাৰ মেডিকেল টাৰ্মত কি বুলি কয়, এনেক্সিয়া বুলি কয়। আজি আমি ইনটেক্স কুৱেশ্যন 2.6 সেয়া অকণমান বুজি লওঁ। আমি ইতিমধ্যে হেনৰীৰ সূত্ৰ পঢ়িলোঁ আৰু ৰাউল্টৰ সূত্ৰ পঢ়িলোঁ, হয়নে? এতিয়া হেনৰীৰ সূত্ৰৰ ব্যৱহাৰ মানে কিদৰে কৰিব পাৰি, এটা সমস্যা এটা লৈ লওঁ, এটা প্ৰব্লেম লৈ লওঁ, সেয়া আমি সলভ কৰি চাওঁ। আমি এয়া হেনৰীৰ সূত্ৰ ব্যৱহাৰ কৰি কৰিম। কুৱেশ্যনটো চাওঁ কি আছে, STPত H2Sৰ দ্ৰৱণীয়তা পানীত 0.195 m, স্মল m মানে কি মোলালিটি হ'লে হেনৰীৰ সূত্ৰ ধ্ৰুৱক গণনা কৰা। কুৱেশ্যনটো কি? কুৱেশ্যনটো হৈছে প্ৰমাণ উষ্ণতা আৰু চাপত এট STPত হয়নে H2S হয়নে গেছৰ
দ্ৰৱণীয়তা দিয়া আছে সেই দ্ৰৱণীয়তা কিহত দিয়া আছে মোলালিটিত দিয়া আছে দ্ৰৱণীয়তা আৰু দ্ৰৱৰ গাঢ়তা একে কথা কনচেন্ট্ৰেশ্যন আৰু আমি সলিবিলিটি সেম কথা হয়নে গতিকে আমি পানীত H2S গেছ দ্ৰৱীভূত কৰিলোঁ এই দ্ৰৱীভূত কৰা সেই দ্ৰৱটোত H2S ৰ পৰিমাণ কিমান আছে 0.195 মোলালিটি এতিয়া কি কৰিব লাগে ইয়াত H2S গেছৰ হেনৰীৰ সূত্ৰ ধ্ৰুৱক হেনৰী ল কনষ্টেণ্ট ওলাব লাগে একদম সহজ অংক কি দিয়া আছে আমি লিখিম দিয়া আছে পানীত H2S ৰ দ্ৰৱণীয়তা 0.195 m 0.195 m মানে কোনো দ্ৰৱৰ গাঢ়তা 0.195 মোলালিটি মানে কি মোলালিটি আমি ইতিমধ্যে জানো ন মোলালিটি মানে কি 1 কেজি দ্ৰাৱকত কিমান মোল আমি দ্ৰব্য যোগ কৰোঁ তাক কি বুলি কয় মোলালিটি বুলি কয় যেহেতু ইয়াত H2S গেছ পানী দ্ৰৱীভূত কৰিলোঁ সেই দ্ৰৱটোৰ গাঢ়তা কি দিছে 0.195 মোলালিটি তাৰ মানে 1 কেজি পানীত 0.195 মোল H2S গেছ দ্ৰৱীভূত হৈ আছে সেয়াই লিখিলোঁ 1 কেজি পানীত দ্ৰৱীভূত হৈ থকা H2S ৰ মোল সংখ্যা কি হ'ব 0.195 মোল ইংলিছত কি লিখিম the solubility of H2S gas in water 0.195 m therefore the number of moles of H2S dissolved in 1 kg of water equal to 0.195 mole এতিয়া আমি কি বুজি পালোঁ 1 কেজি পানীত কিমান মোল H2S আছে 0.195 মোল আছে এতিয়া 1 কেজি পানীৰ আমি আকৌ মোল সংখ্যালৈ পৰিৱৰ্তন কৰি লওঁ 1 কেজি পানী মানে 1000 গ্ৰাম 1000 গ্ৰামত মোল সংখ্যা কি হ'ব আমি জানো কোনো দ্ৰব্যৰ বা কোনো বস্তুৰ মোল সংখ্যা কিদৰে ওলায় ভৰ ভাগ মোলাৰ ভৰ গতিকে পানীৰ ভৰ কিমান দিয়া আছে 1000 গ্ৰাম ভাগ পানীৰ মোলাৰ ভৰ কিমান 18 গ্ৰাম ভাগ কৰি দিওঁতে পানীৰ মোল সংখ্যা কি ওলাইছে 55.56 মোল এয়া আমাৰ পানীৰ মোল সংখ্যা আমি N1 ধৰিলোঁ আৰু H2S মই N2 ধৰিলোঁ ইয়াত N1 দ্ৰাৱক পানী আৰু দ্ৰব্য কোনটো আছে আমাৰ H2S গেছ এয়া N2 ধৰিলোঁ এতিয়া STPত ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ প্ৰেছাৰ প্ৰমাণ উষ্ণতাৰ চাপত H2S ৰ চাপ কিমান হ'ব প্ৰমাণ চাপ বুলি ক'লে কি বুজা যায় সাধাৰণতে ষ্টেণ্ডাৰ্ড প্ৰেছাৰ মানে কি 1 বাৰ বা কিছুমান জায়গাত 1 ATM লোৱা হয় মানে এক বায়ুমণ্ডলীয় চাপ লোৱা যায় বা আমি 1 বাৰ বুলি কওঁ সাধাৰণতে 1 বাৰ বুলি কয় কিন্তু বাৰ আৰু ATM ৰ বেছি ডিফাৰেন্স নাই 1 বাৰ আৰু 1 ATM ৰিলেশ্যন কি 1 ATM মানে কিমান 1.013 বাৰ তাৰমানে প্ৰায় 1 বাৰ হয়নে তো ATM আৰু বাৰ প্ৰায় সমান হয় না গতিকে আমি 1 বাৰ ল'ব পাৰোঁ বা 1 ATM ল'ব পাৰোঁ ইয়াত মই 1 ATM লৈছোঁ মানে বাৰত লিখিলে 1.013 বাৰ এই হৈছে আমাৰ H2S ৰ চাপ হেনৰীৰ সূত্ৰ কি আছিলে P = KHX P মানে কি গেছটোৰ চাপ মানে KH হৈছে ধ্ৰুৱক আৰু X মানে কি সেই গেছটো দ্ৰৱত তাৰ মোল সংখ্যা নহয়নে ইয়াত কোনটো গেছ আমাৰ H2S গতিকে আমি কি লাগিব H2S ৰ কি লাগিব মোল ভগ্নাংশ লাগিব গতিকে মই H2S ৰ মোল সংখ্যা ওলাই লৈছোঁ মোল ভগ্নাংশ ওলাই লৈছোঁ মোল ফ্ৰেকশ্যন ওলাই লওঁ মোল ফ্ৰেকশ্যন সূত্ৰ আমি জানো ন X2 = N2/N1 + N2 যিটোৰ মোল ভগ্নাংশ ওলাম সেইটোৰ মোল সংখ্যা ওপৰত যাব আৰু তলত মুঠ মোল হয়নে আমি জানো দুটা বস্তু আছে পানী আৰু H2S হয়নে H2S ৰ মোল ভগ্নাংশ ওলাব লাগিলে H2S ৰ মোল সংখ্যা ওপৰত লিখিম তলত কি লিখিম মুঠ মোল যে পানীৰ আৰু H2S ৰ মুঠ মোল কৰিলোঁ কৰি উত্তৰটো ওলাই দিলোঁ কিমান ওলাইছে 0.0035 এয়া কি এয়া হৈছে H2S ৰ মোল ভগ্নাংশ মোল ফ্ৰেকশ্যন অফ H2S হয়নে গতিকে হেনৰীৰ সূত্ৰ মতে ফ্ৰম হেনৰীজ ল আমি কি পাম P = KHX গতিকে KH আমি ওলাব লাগে হেনৰীজ ল কনষ্টেণ্ট ওলাব লাগে হেনৰীৰ সূত্ৰ ধ্ৰুৱক ওলাব লাগে তো KH = কি লিখিম P/X P মানে হৈছে H2S ৰ চাপ দ্য প্ৰেছাৰ অফ H2S এট STP আমি লিখি থৈছোঁ মান বহাইছোঁ তলত X মানে এইটো কাৰ এইটো হৈছে তোমাৰ H2S ৰ মোল ভগ্নাংশ H2S ৰ মোল ভগ্নাংশ ওলাই থৈছোঁ 0.0035 ডিভাইড কৰি দিলোঁ ওলাই গ'ল 289.43 বাৰ একদম সহজ অংক হয়নে গতিকে এইদৰে আমরা হেনরির সূত্র ব্যবহার করি আমি মানে বিভিন্ন কথা ওলাব পাৰোঁ কোনো গেছৰ দ্ৰৱণীয়তা ওলাব পাৰোঁ হয়নে বা হেনরিৰ ধ্ৰুৱক ওলাব পাৰোঁ বা কোনো গেছৰ আমাৰ চাপ ওলাব পৰা যায় হয়নে বিভিন্ন কথা গতিকে আমাৰ এই যে সূত্ৰ
যে কোনো গ্যাস যদি আমাৰ জুলীয়া পদাৰ্থ দ্ৰৱীভূত কৰা যায় তাত আমি হেনৰীৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ হয়নে গ্যাসটোৰ চাপ যিমান বেছি হয় সেই গ্যাস বেছি পৰিমাণে কি হয় পানীত দ্ৰৱীভূত হয় বা দ্ৰাৱকত দ্ৰৱীভূত হয় ফলত সেই দ্ৰৱত কি হৈ যায় সেই গ্যাসৰ মোল ভগ্নাংশ বাঢ়ি যায় এই আসলে হেনৰীৰ সূত্ৰ গতিকে আমি এই হেনৰীৰ সূত্ৰ ব্যৱহাৰ কৰি এটা সমস্যা সমাধান কৰিলোঁ এতিয়া আমি চাম ইনটেক্স কুৱেশ্যন 2.7 এইটো কিন্তু আমাৰ হেনৰীৰ সূত্ৰৰ ওপৰত ভিত্তি কৰি আমি সমাধান কৰিব পাৰোঁ হেনৰীৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই সমস্যাটো সমাধান কৰিব চেষ্টা কৰিম একদম সহজ অংক আমি চাই লওঁ কি দিয়া আছে হেনৰী ল কনষ্টেণ্ট ফৰ CO2 ইন ৱাটাৰ ইজ 1.67 into 10 to the power 8 Pascal at 298 Kelvin কার্বন ডাইঅক্সাইড গ্যাসৰ হেনৰীৰ সূত্ৰ ধ্ৰুৱক দিয়া আছে calculate the quantity of CO2 in 500 ml of soda water under 2.5 atm CO2 pressure at 298 Kelvin তাৰ মানে 500 ml আধা লিটাৰ সোডা ওয়াটাৰত মানে আমি 2.5 atm কার্বন ডাইঅক্সাইডৰ চাপ প্ৰয়োগ কৰিছোঁ চাপ প্ৰয়োগ কৰোঁতে কিমান কার্বন ডাইঅক্সাইড সেই পানীত দ্ৰৱীভূত হ'ব সেয়া ওলাব লাগে হয়নে একদম প্ৰেক্টিকেল কথা হয়নে গতিকে কার্বন ডাইঅক্সাইডৰ চাপ দিয়া আছে কিমান চাপ প্ৰয়োগ কৰিলে দিয়া আছে আৰু দ্ৰাৱকৰ পৰিমাণ দিছে কিমান 500 ml এতিয়া তাত কিমান গ্ৰাম কার্বন ডাইঅক্সাইড দ্ৰৱীভূত হৈছে সেয়া ওলাব লাগে একদম সহজ কথা আমি লিখি লওঁ কি দিয়া আছে আমাক কি দিয়া আছে প্ৰথমতে কার্বন ডাইঅক্সাইড গ্যাসৰ চাপ দিয়া আছে প্ৰেছাৰ অফ CO2 কিমান দিছে 2.5 atm ঠিক আছে এটিএম মানে বায়ুমণ্ডলীয় চাপ আৰু কি দিছে আমাৰ হেনৰীৰ সূত্ৰ ধ্ৰুৱক হেনৰী ল কনষ্টেণ্ট দিয়া আছে লিখি ললোঁ এটা কথা হৈছে হেনৰী ল কনষ্টেণ্টৰ একক হৈছে পাস্কেল পাস্কেলত দিছে কিন্তু আমাৰ চাপৰ একক কি দিছিলে এটিএম আৰু চাপৰ একক সদায় একে হ'ব লাগে ন আমি এটিএমত লিখিব পাৰোঁ পাস্কেলত লিখিব পাৰোঁ বাৰত লিখিব পাৰোঁ হয়নে বা সেন্টিমিটাৰ অফ Hg পাৰাৰ সেন্টিমিটাৰত লিখিব পাৰোঁ নহয়নে এতিয়া আমাৰ এই যেটি এটিএম আছে তাক মই পাস্কেলত পৰিৱৰ্তন কৰিম কিদৰে কৰিম 1 এটিএম মানে 1.013 বাৰ এই আমি আগৰ মেথড বুজাইছিলোঁ আকৌ 1 বাৰ মানে কিমান 10 to the power 5 পাস্কেল সেইকাৰণে মই কি লিখিলোঁ 2.5 into 1.013 into 10 to the power 5 পাস্কেল গতিকে মই দুয়োটা পাস্কেলত বনাই লৈছোঁ এতিয়া আমি হেনৰীৰ সূত্ৰৰ পৰা আমি পাওঁ ফ্ৰম হেনৰীজ ল উই হেভ কি পাওঁ P equal to KHX P মানে কি কাৰ চাপ কাৰ্বন ডাইঅক্সাইডৰ চাপ KH মানে কি কাৰ্বন ডাইঅক্সাইডৰ হেনৰীৰ সূত্ৰ ধ্ৰুৱক আৰু X মানে কি কাৰ্বন ডাইঅক্সাইডৰ মোল ভগ্নাংশ মোল ফ্ৰেকশ্যন অফ CO2 গতিকে ইয়াত মোল ভগ্নাংশ ওলাই লওঁ মোল ফ্ৰেকশ্যন ওলাই লওঁ কাৰণ P জানো KH জানো গতিকে X ওলাই যাব চোৱা X equal to কি P by KH ডিভাইড কৰিলোঁ মানটো বহাই দিলোঁ কি ওলাইছে 1.52 into 10 to the power -3 এয়া কি এই হৈছে কাৰ্বন ডাইঅক্সাইড গেছৰ মোল ভগ্নাংশ ক'ত সেই দ্ৰৱত যে 500 ml পানীত যে CO2 দ্ৰৱীভূত কৰিছিলোঁ সেই দ্ৰৱত কাৰ্বন ডাইঅক্সাইড গেছৰ মোল ভগ্নাংশ কিমান 1.52 10 to the power -3 এই আমাৰ 10 to the power -3 মই ডাইৰেক্ট পইণ্টত লিখি ল'লোঁ 0.00152 এয়া বনাই লৈছোঁ এই নাম্বাৰ 1 দি থৈ দিলোঁ এতিয়া কোনো বস্তুৰ মোল ফ্ৰেকশ্যন কিদৰে ওলায় মানে আমি জানো x1 equal to কি n1 by n1 plus n2 বা x2 equal to n2 by n1 plus n2 মানে যিটোৰ মোল ভগ্নাংশ ওলাওঁ তাৰ মোল সংখ্যা ওপৰত যায় তলত কি হয় মুঠ মোল ইয়াত কি আছে পানীত আমি CO2 দিছোঁ গতিকে আমি পানীৰ মোল সংখ্যা জানিব লাগিব CO2ৰ মোল সংখ্যা জানিব লাগিব তেতিয়া আমাৰ CO2ৰ মোল ভগ্নাংশ কিদৰে ওলাম CO2ৰ মোল সংখ্যা ওপৰত ভাগ তলত মুঠ মোল পানী আৰু CO2ৰ মুঠ মোল গতিকে পানীৰ মোল সংখ্যা লাগিল গতিকে মই আগতে পানীৰ কি দিয়া আছে আয়তন দিয়া আছে 500 ml পানীক আমি ভৰ হিচাপে লিখিলে কি লিখিম 500 গ্ৰাম লিখিম কাৰণ কি পানীৰ ঘনত্ব আমি 1 গ্ৰাম পাৰ ml লিখা হয় সাধাৰণতে সেইকাৰণে পানীৰ 500 ml পানীৰ ভৰ 500 গ্ৰাম বুলি আমি ক'ব পাৰোঁ গতিকে 500 ml পানীৰ ভৰ 500 গ্ৰাম গতিকে ভৰ দিছে তাক মই মোল সংখ্যালৈ পৰিৱৰ্তন কৰিম আমি জানো ভৰ ভাগ মোলৰ ভৰ গতিকে নাম্বাৰ অফ মোলছ অফ ৱাটাৰ পানীৰ মোল সংখ্যা NH2 লিখিলোঁ বুজাবলৈ যে পানীৰ মোল সংখ্যা বুজাবলৈ গতিকে ভৰ ভাগ মোলৰ ভৰ ওলাই গ'ল কিমান 27.78 মোল এয়া কি পানীৰ মোল সংখ্যা ওলাইছে এতিয়া আমাৰ দুটা কথা গম পালোঁ হয়নে কাৰ্বন ডাইঅক্সাইডৰ মোল সংখ্যা আৰু পানীৰ মোল সংখ্যা ইয়া জানিলে মই মোল ভগ্নাংশ লিখিব পাৰিম এতিয়া এক নম্বৰ সূত্ৰত x equal to আমি ওলাইছে x মানে কি কাৰ্বন ডাইঅক্সাইডৰ মোল ভগ্নাংশ কিদৰে ওলায় যিটোৰ মোল ভগ্নাংশ ওলাম তাৰ মোল সংখ্যা ওপৰত তলত কি লিখিব লাগে মুঠ মোল গতিকে ওপৰত কাৰ্বন ডাইঅক্সাইডৰ মোল সংখ্যা ভাগ তলত পানী আৰু কাৰ্বন ডাইঅক্সাইডৰ মোল সংখ্যাৰ যোগফল আমি যেনেকৈ লিখোঁ ন x1 equal to n1 by n1 plus n2 ঠিক তেনেধৰণে xCO2 মানে CO2ৰ মোল ফ্ৰেকশ্যন ইকুৱেল টু কি
কাৰ্বন ডাই অক্সাইডৰ মোল সংখ্যা ভাগ তলত পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মোল সংখ্যাৰ যোগফল। এই সূত্ৰ এতিয়া তুলনামূলকভাৱে চাব পাৰোঁ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ পানীৰ তুলনাত বহুত কম হ'ব হয়নে, কাৰণ মোল ভগ্নাংশ দেখিলে গম পায় মোল ফ্ৰেকশ্যন কিমান সৰু মান ন 0.00152, গতিকে বহুত সৰু মান, গতিকে পানীৰ তুলনাত কাৰ্বন ডাই অক্সাইডৰ মোল সংখ্যা বহুত সৰু হ'ব। সেইকাৰণে মই এইটো তলত NH2O প্লাছ NCO2 জেগাত মই ডাইৰেক্ট NH2 লিখি দিব পাৰোঁ, NCO2 মই বাদ দিব পাৰোঁ। কিয় বাদ দিব পাৰোঁ, মেথছত অতিকৈ সৰু মান হ'লে তাক আমি বাদ দিব পাৰোঁ। যেনেধৰণে বুজিবলৈ ধৰি লোৱা 2 প্লাছ 0.001 ইয়াক যোগ কৰিলে কি হ'ব 2.001, 2.001ক মই 2 লিখিব পাৰোঁ নহয়নে, সেইকাৰণে এই পাৰ্টটো মই বাদ দিব পাৰোঁ। ঠিক আছে, ঠিক তেনেধৰণে মই ইয়াত NCO2 বাদ দিলোঁ, তো কি হৈ গ'ল ওপৰত NCO2 থাকিল, তলত কি লিখিব লাগিব NH2 লিখিলোঁ। আমাৰ কেলকুলেশ্যনটো অলপ সহজ কৰিবলৈ আমি এয়া কাম কৰিছোঁ। গতিকে এতিয়া NCO2 কিদৰে ওলাম, কাৰ্বন ডাই অক্সাইডৰ মোল সংখ্যা পানীৰ মোল সংখ্যা ইফালে গ'লে ইনটু হৈ যাব। গতিকে পানীৰ মোল সংখ্যা ওলাই থৈছিলোঁ নহয় 27.78, সেয়া বহাই দিছোঁ। গতিকে আমাৰ কাৰ্বন ডাই অক্সাইডৰ মোল সংখ্যা ওলাই গ'ল, কিমান ওলাই গ'ল 0.042 মোল। গতিকে সেই 500 ml পানীত কিমান মোল কাৰ্বন ডাই অক্সাইড আছে 0.042 মোল কাৰ্বন ডাই অক্সাইড দ্ৰৱীভূত হৈ আছে। এতিয়া আমাৰ কাৰ্বন ডাই অক্সাইডৰ মোল সংখ্যা ওলাব দিয়া নাই, আমাৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ মানে ইয়াৰ ভৰত লাগিব কিমান গ্ৰাম কাৰ্বন ডাই অক্সাইড দ্ৰৱীভূত হৈ আছে। এতিয়া আমি কি ওলাইছোঁ কাৰ্বন ডাই অক্সাইডৰ মোল সংখ্যা ওলাইছোঁ। মোল সংখ্যা জানিলে ভৰ ওলাই যাব, আমি জানো মোল সংখ্যা কিদৰে ওলায় ভৰ ভাগ মোলাৰ ভৰ। ভৰ কিদৰে ওলাম মই মোল সংখ্যাৰ লগত মোলাৰ ভৰ পূৰণ কৰিব লাগিব, মানে নাম্বাৰ অফ মোলছ মই জানো, মাছ কেনেকৈ ওলাম নাম্বাৰ অফ মোলছ ইনটু মোলাৰ মাছ। এতিয়া কাৰ্বন ডাই অক্সাইডৰ মোলাৰ ভৰ আমি জানো 44, জানোনে কাৰ্বনৰ 12 অক্সিজেনৰ 16 দুগুণ 32, 32 আৰু 12 যোগ কৰিলে 44। গতিকে কাৰ্বন ডাই অক্সাইডৰ মোলাৰ ভৰ কিমান 44 গ্ৰাম পাৰ মোল। গতিকে সেই যিটো মোল সংখ্যা ওলাইছে তাৰ লগত মই মোলাৰ ভৰ পূৰণ কৰিলে কি ওলাই যাব কাৰ্বন ডাই অক্সাইডৰ ভৰ ওলাই যাব। গতিকে এতেকে কাৰ্বন ডাই অক্সাইডৰ ভৰ মাছ অফ CO2 ৰিকুৱাৰ্ড ইকুৱেল টু কি হ'ব মোল সংখ্যাৰ লগত মোলাৰ ভৰ পূৰণ কৰিলোঁ, উত্তৰ কিমান আহিল 1.848 গ্ৰাম। তাৰমানে সেই 500 ml পানীত 1.848 গ্ৰাম CO2 দ্ৰৱীভূত হৈ আছে। এয়া হৈছে আমাৰ হেনৰিৰ সূত্ৰ ব্যৱহাৰ কৰি এয়া আৰু এটা সমস্যা আমি সমাধান কৰিলোঁ। এইদৰে আমি বিভিন্ন সমস্যাবোৰ সমাধান কৰিব পাৰোঁ।